নমস্কাৰ বন্ধুসকল। মই মানে আজি পুৱাই পুৱাই উঠি আৰু পথাৰলৈ গৈ আছো, যিহেতু আজি মোৰ দেউতাকে পথাৰত খেতিত যাব কৈছে, আলু উঠাব বোলে। সেইকাৰণে আৰু পুৱাই পুৱাই উঠি আলু খেতিত গৈ আছো। প্ৰথমে আহি মই নাঙলটো টানিলো, মানে অলপ আলু খেতি ওলাব লাগে, নোলালে আৰু উঠাত মানে অসুবিধা হয়, আৰু নাঙলটো টনাত বহুত অসুবিধা হৈছে, যিহেতু একেধাৰে বহুত দিন বৰষুণ হলে মাটিবিলাক বহুত টান হৈ গৈছে, আৰু নাঙল টনাত বহুত কষ্ট হৈছে, অসুবিধা হৈছে। কষ্ট হলে উপায়তো আর নাই, যেহেতু কাম করবাইতো লাগবো, উপায়তো আর নাই, কাম করিবই লাগিব। আমার কৃষক জীবনত কষ্ট অবিহনে একো নাই, আমার কৃষক জীবন কষ্ট করবাই লাগবো, যেহেতু মই এইটো রাস্তা চুজ কৰিছো, মানে চইচ কৰিছো, তো কাম কষ্ট করবাই লাগবো। তো অসুবিধা নাই, মই কষ্ট কৰি যাম। অলপ সময় কৰাৰ পিছত মানে অলপ ভাগৰুৱা লাগিল, সেইকাৰণে অলপ নাঙলটো এৰি মানে বেলেগ এটা খেতিত অলপ চাব আহিছো, যে ইহঁতৰ আলু কেনেকুৱা হৈছে। তো ইয়াত আহি কৰি সুধিলো যে আলু বিক্ৰী কৰিছে নে নাই। ইহঁতৰ আলু বোলে দামেই নকয়, আৰু ইহঁতে 4-5 দিন ধৰি আলু উঠাই থৈ দিছে, তথাপি বোলে ইহঁতক দাম নকয়। সেইকাৰণে ইহঁতেও আলু বিলাক বস্তাত ভৰি ঘৰত লৈ গৈ আছে। আমাৰ আলু খিনি উঠাই ল'ম, উঠাই লোৱাৰ পিছত যদি দাম নকয়, আমি আলু খিনি ঘৰত লৈ যাম বস্তাত কৰি, এনেকৈ চাইকেল লৈ মূৰত লৈ ঘৰত লৈ যাম। পিছত আৰু দাম আহিলে বিক্ৰী কৰিম, আৰু দাম নাহিলে এনেই বিক্ৰী কৰাব লাগব, উপায়তো আৰু নাই। আৰু পথাৰত চাওক কিমান মানুহে আলু তুলি আছে, অলপ মানে বহুত দিন পিছত আৰু ৰ'দ উঠিল না, সেইকাৰণে বহুত মানে আলু উঠাই আছে। আমিও আৰু 2-3 দিন ধৰি উঠাই শেষ কৰি ল'ম, তাৰপিছত আৰু আলু খিনি ঘৰত লৈ যাম। আৰু এনেকৈ কাম কৰোতে কৰোতে দুপৰীয়া সময় হ'ল, আৰু দুপৰীয়া সময় মই অলপ ঘৰত যাম, যিহেতু হাঁহৰ পোৱালি কেইটাক দানা দিব লাগিব। সেইকাৰণে ঘৰত যাই কেনে হাঁহৰ পোৱালি কেইটাক দানা দিম। আৰু মোৰ হাঁহৰ পোৱালি কেইটাৰ গ্ৰোথটো কেনে, ঠিকে আছে নাই, অলপ কমেন্টত জয় দিব, এনেকা কমেন্টত কৈ দিব। আৰু গ্ৰোথটো এনেই হৈছে, আৰু চাওকচোন বহুত ধুনীয়া গ্ৰোথ হৈছে। আৰু মোৰ হাঁহৰ পোৱালি কেইটাক দানা দিয়ে শেষ কৰিলো, আৰু এতিয়া অলপ পথাৰত যাম, পথাৰত যাই কেনে অলপ সময় আলু উঠাম, আলু উঠাৰ পিছত আৰু ঘৰত গুচি আহিম। আৰু ইহঁতে চাওক, ইহঁতে এইটো ক্ষেত্ৰত তাৰমানে দিন মজুৰি কৰি আছে, মানে কামলা বুলি কয়, কামলা দিছে সিহঁতৰ এইটো খেতিত। আৰু ইহঁতে আলু উঠোৱা বাদ দি কাজিয়া কৰি আছে, মানে ইহঁতৰ তিনিটা কাজিয়া কৰি আছে। আৰু ইহঁতৰ নিচিনা সৰু থাকোতে ময়ো বেলেগৰ খেতিত দিন মজুৰি কৰিছিলো বা কামলা দিছিলো। মোৰ যিহেতু নিজৰে খেতি আছে আৰু তাত কাম কৰিব লাগে, তো বেলেগৰ খেতিত আৰু কাম কেনেকৈ কৰা হ'ব। আৰু নিজৰ খেতিতো বহুত পৰিমাণে কষ্ট কৰিব লাগে নহয়, তো বেলেগৰ খেতিত আৰু কেনেকৈ কৰিম। বাইদেউয়ে ধন্যবাদ।